নমস্কাৰ আমি সকলোলৈকে স্বাগতম জনাইছো আমি দশমমান আৰু দ্বাদশ শ্ৰেণীলৈকে হোৱাকৈ আমি বিশেষকৈ ৰচনাৰ ক্ষেত্ৰলৈ আমি আগবাঢ়ি যাব বিচাৰিছো মোৰ জীৱনৰ লক্ষ্য তোমালোকে ৰচনাখন নিশ্চয় আগতে লিখিছা তোমাৰ জীৱনৰ লক্ষ্য বুলি তোমালোকৰ পৰীক্ষাত আহে আমি কিন্তু কি হৈছে মোৰ জীৱনৰ লক্ষ্য আমি তেনেধৰণে ৰচনাখন আমি পৰীক্ষাত লিখিলে মোৰ জীৱনৰ লক্ষ্য আমি তেনেকৈ লিখিব লাগে এইটো সকলোৱে জানে এতিয়া হৈছে আমি ৰচনাৰ কথাটো আমি আৰম্ভণিৰ কথাটো বিশেষকৈ ক'বলৈ নাযাওঁ কাৰণ আমি বহু দিনৰ আগতে ৰচনা আমাৰ তেনেকুৱা ধৰণৰ ভিডিঅ' ইয়াত আপলোড কৰা হৈ গৈছে গতিকে ৰচনা বস্তুটো কেনেকুৱা ৰচনা কেনেধৰণে লিখিব লাগে সেই বিষয়ে আমি আলোচনা কৰিছোঁ মাত্ৰ আমি মোৰ জীৱনৰ লক্ষ্য ৰচনাখনলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ আমি প্ৰথমতে কৈছোঁ যে ৰচনা লিখিবলৈ হ'লে আমি কি কৰিব লাগে কোনোবা এটা কটেচন আমি তুলি দিব লাগে ৰচনাখনক ধৰি ৰাখিব পৰাকৈ ব্যৱস্থাটো কৰি তুলিব লাগে আটাইতকৈ ডাঙৰ কথা মোৰ জীৱনৰ লক্ষ্য ৰচনাখন অকণমান বিতৰ্কিত ৰচনা জীৱনৰ লক্ষ্য বুলি ক'বলৈ যাওঁতে আমাৰ সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজিকালি দেখিবলৈ পোৱা যায় যে ডাঙৰ হ'লে কি হ'বা জীৱনৰ লক্ষ্য কি এম কি এনেধৰণে হ'লে আমি সাধাৰণতে চাওঁ যে কাৰোবাৰ ডাক্তৰ হোৱা লক্ষ্য কাৰোবাৰ ইঞ্জিনিয়াৰ হোৱা লক্ষ্য কাৰোবাৰ কোনোবা প্ৰশাসনিক দক্ষ বিষয়া হোৱা লক্ষ্য এনেকুৱা ধৰণৰ ভিন্ন লক্ষ্যবিলাকৰ কথা আমি বিশেষ ধৰণে পাওঁ কিন্তু প্ৰকৃততে যদি আমি জীৱনৰ লক্ষ্য কথা কওঁ সেই যে ডাক্তৰ হোৱা ইঞ্জিনিয়াৰ হোৱা প্ৰশাসনিক বিষয়া হোৱা বা কলেজৰ প্ৰফেচাৰ হোৱা ভিন্ন যিবিলাক বৃত্তি আছে সেই বৃত্তিবিলাক আচলতে জীৱনৰ লক্ষ্য বুলি ক'ব পৰা নাযায় পোনপটীয়াকৈ গতিকে আমি জীৱনৰ লক্ষ্য সম্পৰ্কে আমি যিহেতু জীৱনৰ লক্ষ্য সম্পৰ্কে আমি অনুষ্ঠুপীয়াকৈ আমি শেষৰ ফালে ক'ম কিন্তু জীৱনৰ লক্ষ্য কি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিতান্তই জনাটো উচিত আমি আগতীয়াকৈ কথাখিনি ব্যাখ্যা কৰি দিব বিচৰা নাই আমি ৰচনাখন ক্ৰম অনুসৰি আগবঢ়াই লৈ যাম আৰু ৰচনাখন ক্ৰম অনুসৰি আগবঢ়াই লৈ যাওঁতে কথাখিনি আমি পাম আৰু আগতেও মই এটা কথা কৈছোঁ আগতে দুই এখন ৰচনা দিওঁতে এনেকুৱা ধৰণৰো হৈছে কিছুমানৰ মনত এনেকুৱা ধৰণৰ ধাৰণাও আহে বাক্যবোৰ শব্দবোৰ কেতিয়াবা অকণমান টান যেন অনুভৱ হয় মই ৰচনাৰ ক্ৰমটো প্ৰথম আৰম্ভ কৰোঁতে তোমালোকৰ আগত এটা কথা কৈছিলোঁ যে বিশেষ ধৰণে ৰচনা লিখিবলৈ যাওঁতে তাৰ শব্দ গাঁথনি আৰু বাক্য গাঁথনিৰ ওপৰত নিতান্ত গুৰুত্ব দিয়াটো প্ৰয়োজন এইকাৰণে প্ৰয়োজন যিহেতু ৰচনা হৈছে এক নাতিদীৰ্ঘ আলোচনা তুমি বৃহৎ এটা বিষয়ক এঠাইত কেন্দ্ৰীভূত কৰিব লাগিব তাৰ সৈতে তোমাৰ নম্বৰ জড়িত হৈ থাকিব তাৰ সৈতে তোমাৰ পৰীক্ষাৰ সময় জড়িত হৈ থাকিব গতিকে তুমি ৰচনা লিখিবলৈ যাওঁতে কেতিয়াও পেনপেনীয়া শব্দ পেনপেনীয়া বাক্য ঘূৰাই পকাই একেখিনি কথা ক'বলৈ যত্ন কৰাতকৈ যে দুই তিনিটা বাক্যৰ অৰ্থটো যাতে এটা বাক্যই বহন কৰিব খোজে সেই কথাটোত আমি নিতান্ত গুৰুত্ব দিয়াটো প্ৰয়োজন গতিকে সেইকাৰণে আচলতে ৰচনা লিখাৰ যিটো বিষয় ৰচনা লিখিবলৈ যাওঁতে শব্দ আৰু বাক্যগত যিখিনি কঠিনতা সেইখিনি আচলতে আমি অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব লাগে আমি মোৰ জীৱনৰ লক্ষ্য ৰচনাখনলৈ আগবাঢ়ি যাম জীৱন সত্য এই সত্য গভীৰতম জীৱন এক সৌন্দৰ্য এই সৌন্দৰ্য মহত্তম যে জীৱন বোলা বস্তুটো যদি আমি এটা কথাত চাওঁ জীৱন বুলি ক'বলৈ গ'লে জীৱন কাক বোলে তোমাক পোনে পোনে জীৱন কাক বোলে বুলি ক'লে তুমি তাৰ উত্তৰটো আচলতে উলিয়াই দিব নোৱাৰা ইয়াকে জীৱন বুলি কোৱা হয় সেইকাৰণে ডক্টৰ প্ৰহ্লাদ কুমাৰ বৰুৱাই জীৱন কলা নামৰ গ্ৰন্থখনত এটা কথা কৈছে যে জীৱন এক বিমূৰ্ত ধাৰণা বা যিয়েই নহওক লাগিলে বিভিন্ন পণ্ডিত মহলত এই শব্দ সম্পৰ্কে আচলতে কি হয় বিভিন্ন ব্যাখ্যা আগবঢ়ায় গতিকে ইয়াত কোৱা হৈছে জীৱন সত্য এই সত্য গভীৰতম জীৱন এক সৌন্দৰ্য এই সৌন্দৰ্য মহত্তম আমি যে এই যে খাইছোঁ শুইছোঁ পিন্ধিছোঁ আমি প্ৰাত্যহিক যিখিনি আমি কাম কৰিছোঁ সেইখিনি আচলতে জীৱনৰ মূল বস্তু নহয় আমি এটা কথা সকলোৱে জানো যে গোটেই পৃথিৱীত মানুহৰে বোধ শক্তি আছে আৰু মানুহে সেইকাৰণে কি কৰিব পাৰে সৌন্দৰ্য চেতনাৰ মাধ্যমেৰে সৃষ্টিশীলতাৰ মাধ্যমেৰে জীৱনৰ গভীৰৰ পৰা গভীৰতলৈ মানুহে অনুভৱ কৰিব পাৰে উপলব্ধি কৰিব পাৰে আৰু সেইকাৰণে বিশ্বজগতৰ বিবিধ প্ৰাণীৰ লগত যদি আমি মানুহক তুলনা কৰি চাওঁ তেতিয়াহ'লে মানুহৰ চিন্তা শক্তি মানুহৰ যিখিনি সৃজনশীলতা মানুহৰ যিখিনি ধাৰণা মানুহৰ যিখিনি উপলব্ধি সেইখিনি নিতান্তই ব্যতিক্ৰম হয় আৰু সেইকাৰণে আমি এই যিটো কটেচন দিয়া হৈছে ডক্টৰ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ জীৱন কলা গ্ৰন্থখনৰ পৰা উদ্ধৃতি দিয়া হৈছে তোমালোকে নিলিখিলেও হ'ব মই মাত্ৰ কথাখিনি কৈ দিছোঁ জীৱশ্ৰেষ্ঠ হিচাপে মানুহৰ একোটা স্বচ্ছ জীৱনাদৰ্শ থাকিব লাগে যি আদৰ্শই জীৱনক মহামহত্বৰ ফালে নিয়াৰ একমাত্ৰ মহামন্ত্ৰ আদৰ্শপূৰ্ণ জীৱনক গঢ় দিবৰ বাবে অথবা সফলভাৱে সংসাৰত বৰ্তি থাকিবৰ বাবে মানুহে সপোন দেখে মানুহৰ কল্পনাবিলাসী মনে সেয়ে সজাব খোজে নিজক চাব খোজে নিজক প্ৰাণ ভৰি নিজক ভাল পাব জনা মানুহে সুন্দৰকৈ জীয়াই থাকিবৰ বাবে সংগ্ৰাম কৰে সেই সংগ্ৰামত জয়ী হৈ নিজে ভবা ধৰণে নিজক সজাই তুলিবৰ বাবে মানুহক একোটাৰ লক্ষ্যৰ প্ৰয়োজন আছে গতিকে আমি প্ৰথম দফাটোত এটা কথা পাইছোঁ যে প্ৰথম দফাটোৰ কথাখিনি হৈছে যে মানুহ হৈছে জীৱশ্ৰেষ্ঠ গতিকে জীৱকুলৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে মানুহক গণ্য কৰা হয় আৰু যদি মানুহ জীৱশ্ৰেষ্ঠ হয় তেতিয়াহ'লে প্ৰতিজন মানুহৰ এক স্বচ্ছ জীৱনাদৰ্শ থাকিব লাগে স্বচ্ছ মানে অতি ফটফটীয়া চাফা তোমালোকে স্বচ্ছ অস্বচ্ছ পদাৰ্থ এইবিলাকৰ বিষয়ে বিজ্ঞানত পাইছা শব্দটো চিনাকি জীৱনাদৰ্শ মানে জীৱনৰ এটা দৰ্শন থাকিব লাগে জীৱনৰ এটা আদৰ্শ থাকিব লাগে
জীৱনটোক আমি কি ধৰণে লৈ যাম, জীৱনটোক আমি কি ধৰণে উপলব্ধি কৰিম, জীৱনটোক আমি কি ধৰণে কেনেধৰণে আমি এই যে আমি কৈছো নম্বৰ পাইছো, পৰীক্ষাত পঢ়িছো, আমি ডাক্তৰ হৈছো, ইঞ্জিনিয়াৰ হৈছো, আচলতে সেইটো জীৱনৰ আদৰ্শ নহয়। গতিকে মানুহ হিচাপে আমি কোনখিনি কথা উপলব্ধি কৰিম, মানুহ হিচাপে আমি কোনখিনি কথাত আমি মানুহ হিচাপে নিজকে স্বীকৃতি দিম, এই গোটেই ধাৰণাখিনিৰ কাৰণে নিজকে আগবঢ়াই লৈ যাবৰ কাৰণে মানুহৰ প্ৰতিজন মানুহৰ জীৱনত একোটা আদৰ্শ প্ৰয়োজন হয়। আৰু সেই আদৰ্শটো সদায় স্পষ্ট আৰু ফটফটীয়া হোৱাটো প্ৰয়োজন। আৰু এটা এটা আদৰ্শ যদি আমাৰ জীৱনত থাকে তেতিয়াহ'লেহে আমি জীৱনটোক গভীৰৰ পৰা গভীৰতলৈ এক মহত্তম দিশৰ পৰা উত্তৰণৰ দিশেৰে অৰ্থাৎ একেবাৰে ঊৰ্ধ্বগামী হ'ব পৰাকৈ, আমি একেবাৰে আকাশমুখী হ'ব পৰাকৈ আমি নিজকে আচলতে গঢ় দিব পাৰোঁ। আৰু এই এনেকুৱা ধৰণৰ আদৰ্শপূৰ্ণ জীৱন এটা আমি সংসাৰত বৰ্তি থাকিবৰ কাৰণে প্ৰতিজন মানুহে আমি সপোন দেখিছোঁ, নিজক লৈ আমি সপোন দেখিছোঁ, প্ৰতিজন মানুহে নিজক লৈ আমি আশা কৰিছোঁ, নিজক লৈ আমি কল্পনা কৰিছোঁ। আৰু এই যে আমাৰ কল্পনাবিলাকী প্ৰতিটো মুহূৰ্ততে আমাৰ মানুহৰ মনে কল্পনা কৰে, আমাৰ নিজকে নিজে আমি সজাই চাব খোজোঁ, নিজকে নিজে আমি কেনেকুৱা ধৰণৰ ঠাইত আমি অৱতীৰ্ণ হ'লে নিজকে মই চোৱাৰ যিটো হেঁপাহ, মোৰ আগ্ৰহটো মোৰ জাগিব, সেই ধাৰণাটো আমাৰ প্ৰতিজন মানুহৰ কল্পনা আৰু চিন্তা চেতনাৰ মাজত জড়িত হৈ থাকে। আৰু পৃথিৱীত প্ৰতিজন মানুহে এটা কথা লক্ষ্য কৰিব লাগে যে পৃথিৱীৰ একো বস্তুৱে মানুহে আচলতে আটাইতকৈ বেছি ভাল নাপায়। আটাইতকৈ বেছি ভাল পায় মানুহে নিজক, মানুহৰ নিজৰ জীৱনটোক। আৰু আটাইতকৈ বেছি নিজক ভাল পোৱাৰ কাৰণে নিজৰ জীৱনটো নিজে ভবা ধৰণে গঢ়ি তুলিবলৈ প্ৰতিজন মানুহে আচলতে চিন্তা কৰে। আৰু নিজে ভবা ধৰণে জীৱনটো গঢ় দিবৰ কাৰণে প্ৰকৃততে মানুহক একোটা লক্ষ্যৰ প্ৰয়োজন থাকে। তাৰপিছত আমি যাম জীৱনৰ লক্ষ্যকে ঠিক কৰিবলৈ যাওঁতে আমি দুটা কথা মনত ৰখা উচিত। ব্যক্তি জীৱনৰ লক্ষ্য বেলেগ বেলেগ হ'ব পাৰে, কিন্তু সাধাৰণভাৱে মানৱ জীৱনৰ লক্ষ্য মাত্ৰ এটা, সেইটো হ'ল মনুষ্যত্বৰ বিকাশ। আমি যদি জীৱনৰ লক্ষ্যৰ কথা ক'বলৈ যাওঁ, তোমাৰ জীৱনৰ লক্ষ্য কি সেই বিষয়ে যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে আমাৰ ব্যক্তি জীৱনৰ লক্ষ্য বেলেগ বেলেগ হ'ব পাৰে। প্ৰতিজন মানুহৰ চিন্তাশৈলী বেলেগ, প্ৰতিজন মানুহৰ ধাৰণা বেলেগ, প্ৰতিজন মানুহৰ কল্পনা বেলেগ, আৰু সেই অনুপাতে মানুহৰ জীৱনৰ লক্ষ্যও ব্যক্তিৰ বিশেষে বেলেগ বেলেগ হ'ব পাৰে। কিন্তু আমি যদি বিশেষ ধৰণে সকলোৰে ক্ষেত্ৰত যদি চাওঁ, সম্পূৰ্ণ মানৱ সমাজৰ ক্ষেত্ৰত যদি চাওঁ, তেতিয়াহ'লে সম্পূৰ্ণ যদি আমি গোটেই দিশটো চাবলৈ হয়, তেতিয়াহ'লে হৈছে কি মানুহৰ লক্ষ্য কিন্তু এক প্ৰকাৰে এটাহে, সেইটো ব্যক্তি বিশেষৰ ওপৰত আচলতে নিৰ্ভৰ নকৰে, সেইটো হৈছে মনুষ্যত্ব বিকাশ। এই যে আমাক মানুহ বুলি কোৱা হৈছে, ইতৰ প্ৰাণীতকৈ যে আমাক বেলেগকৈ ধৰা হৈছে, আমাক যে শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে, মানুহ হিচাপে আমাক গণ্য কৰাৰ মূল কথাটো কি, তাৰ নিৰ্দিষ্ট কিছুমান গুণ আছে, যিখিনি গুণৰ কাৰণে আচলতে মানুহক মানুহ বুলি ধৰা হৈছে, মানুহক জীৱশ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে। মনুষ্যত্ব বুলিলে সাধাৰণতে আমি বুজো যে যিবোৰ গুণে মানুহক পশুত্বৰ পৰা আঁতৰাই আনি ক্ৰমে ক্ৰমে উন্নতিৰ জখলাত উঠাই লৈ গৈ আছে। আৰু মনুষ্যত্বৰ বিকাশ বুলি ক'লে আমি এই কথাখিনিয়ে জানো, যিখিনি চিন্তাশৈলীয়ে, যিখিনি কৰ্ম আদৰ্শই, যিখিনি চেতনাই আমাক ইতৰ প্ৰাণীৰ পৰা আমাক পৃথক কৰি ৰাখিছে, গৰু, গাহৰি, ছাগলীৰ পৰা আৰম্ভ কৰি যিমানবোৰ জীৱ জন্তু পৃথিৱীত আছে, সেইবিলাকতকৈ আমাক আচলতে পৃথক কৰি ৰখাৰ কাৰণে আমাক কি কৰা হৈছে, পৃথক কৰি থৈছে কাৰণে আমাৰ শক্তিৰে আমি উন্নতিৰ জাকলেৰে আমি কি কৰিব পাৰোঁ, জীৱনত ঊৰ্ধ্বগামী চিন্তাত আমি সম্পৃক্ত হ'ব পাৰোঁ। আৰু সেইকাৰণে কি বুলি কোৱা হৈছে যে মনুষ্যত্ব বুলি ক'লে সাধাৰণতে আমি সেই গুণখিনিয়ে আচলতে বুজি পাওঁ। যাৰ জীৱন মানৱীয় আদৰ্শেৰে সমৃদ্ধ, তেনে মানুহে অনুভৱ কৰিব পাৰে যে মানুহৰ জীৱন মানে কেৱল অন্ন বস্ত্ৰৰ চিন্তা সৰ্বস্বতা নহয়। আৰু যিজনে প্ৰকৃততে জীৱনটোক ভাল পায়, নিৰ্দিষ্ট আদৰ্শৰ মাজেৰে নিজৰ জীৱনটো গঢ় দি তুলিব খুজিছে, সেইজন মানুহে কিন্তু প্ৰতিটো মুহূৰ্ততে উপলব্ধি কৰে অন্ন বস্ত্ৰ, অৰ্থাৎ জীৱনৰ মৌলিক প্ৰয়োজনখিনি পূৰণ কৰিব পৰাটোৱে মানুহৰ দায়িত্ব আৰু কৰ্তব্য আচলতে নহয়। কাৰণ আমি সকলোৱে জানো এটা কথা যে ইতৰ প্ৰাণী কি হৈছে, সিহঁতৰো ভয় লাগে, আমাৰো ভয় লাগে, সিহঁতৰো ভোক লাগে, আমাৰো ভোক লাগে, সিহঁতৰ বংশ বিকাশ হয়, বংশগতি আগবাঢ়ি যায়, আমাৰো কি হৈছে আমাৰো বংশ বিকাশ হয়, কি হয় ঠিক তেনেধৰণে কি হয়, গোটেই কথাখিনিৰ ক্ষেত্ৰত আমাৰ ইতৰ প্ৰাণীৰ লগত মানুহৰ কোনো ধৰণৰ ক'তো পাৰ্থক্য নাই। কিন্তু এটাই পাৰ্থক্য আছে, আমি চিন্তা কৰিব পাৰোঁ, নিজক আমি আগবঢ়াই লৈ যাব পাৰোঁ কাৰণে প্ৰাচীন গুহাবাসী মানুহে আধুনিক জীৱনৰ জয়যাত্ৰা আৰম্ভ কৰিব পাৰিছে। আমি আগবঢ়াই লৈ যাব পাৰোঁ কাৰণে গছৰ ধুন্দত একালত বসবাস কৰা মানুহে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে জীৱনটো সচ্ছল কৰি তুলিব পাৰিছে। কিন্তু ইতৰ প্ৰাণীৰ সেই চিন্তা শক্তিটোৰ বিকাশ নোহোৱাৰ কাৰণে সেই ইতৰ প্ৰাণী একেঠাইতে ৰৈ যাবলৈ বাধ্য হৈছে। সেইকাৰণে মনুষ্যত্ব বিকাশ বুলি ক'বলৈ যাওঁতে যিখিনিয়ে আমাক সেই পশুত্বৰ জীৱনৰ পৰা অৱসান ঘটাই এটা নতুন জীৱনৰ বাট আমাৰ কাৰণে মুকলি কৰি দিব পাৰে, সেইটো হৈছে মনুষ্যত্ব বিকাশ। আৰু প্ৰতিজন মানুহে আমি এটা কথা চিন্তা কৰিব লাগে যে মানুহৰ কেতিয়াও খোৱা, পিন্ধা, শুৱা এইকেইটাই কেতিয়াও মানুহৰ জীৱনৰ লক্ষ্য হ'ব নোৱাৰে।
জীয়াই থকাৰ জোখাৰে প্ৰয়োজনীয় অন্ন বস্ত্ৰৰ ঊৰ্ধত মানুহৰ বাবে প্ৰয়োজনীয় আৰু কিবা আছে সেই এনে অৰ্থতে ক'ব পাৰি নতুন চিন্তা আৰু চেতনাৰে বুদ্ধি আৰু মেধাৰ উৎকৰ্ষ সাধন কৰি জীৱনক গতিধৰ্মী কৰা এটা সৃজনীশীল প্ৰক্ৰিয়াহে যথাৰ্থ জীৱন আৰু সেইকাৰণে কি কৰিছে আমি প্ৰতিটো মুহূৰ্ততে এটা কথা উপলব্ধি কৰিব লাগিব ধন টকা পইচাৰ পৰা আৰম্ভ কৰি আমি খোৱা বোৱাৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ সাধাৰণ কাম সেই কামখিনিৰ ঊৰ্ধতো কিন্তু তাৰ ওপৰতো আমাৰ নিজস্বতা এটা আছে আমি নতুনকৈ জীৱনটোক আমি জীয়াব পাৰোঁ সজাব পাৰোঁ আৰু সেইকাৰণে কৈছে সেই অৰ্থত যদি আমি চাওঁ তেতিয়াহ'লে মানুহে কি কৰিব পাৰে নতুন নতুন চিন্তাৰ উন্মেষ মানুহৰ মনত ঘটিব পাৰে আৰু সেই নতুন নতুন চিন্তা আৰু চেতনাৰে মানুহৰ বুদ্ধিদীপ্ততা প্ৰকাশ হ'ব পাৰে আৰু সেই বুদ্ধিদীপ্ততাৰ মাজেৰে জীৱনটোক গতিধৰ্মী কৰা জীৱনটোক গতিশীলতাৰ মাজেৰে লৈ যোৱা জীৱনটোক তীব্ৰভাৱে আগুৱাই লৈ যোৱাৰ যিটো সৃষ্টিশীল প্ৰতিভা সেই সৃষ্টিশীল প্ৰতিভাটোকে আচলতে কি বুলি কোৱা হৈছে যথাৰ্থ জীৱন আচল জীৱন সেইটোকে বুলি ধৰা হৈছে দাৰ্শনিক অৰ্থত জীৱনৰ লক্ষ্য কি এই প্ৰশ্নৰ চূড়ান্ত উত্তৰ মানুহে পাইছে বুলি দাবী কৰিব নোৱাৰে যুগ যুগ ধৰি মানুহে এই প্ৰশ্ন কৰি আহিছে আৰু ভৱিষ্যতলৈকে কৰি থাকিব কিন্তু নৈতিক অৰ্থত এই প্ৰশ্নৰ উত্তৰ কি হ'ব পাৰে সেই কথা মানুহে জানে যদি আমি দৰ্শনৰ ফালৰ পৰা চাওঁ জীৱনটোক জটিলৰ দিশৰ পৰা যদি আমি চাওঁ দাৰ্শনিক চিন্তা চেতনাৰ মাধ্যমেৰে যদি চাওঁ তেতিয়াহ'লে যুগ যুগ ধৰি মানুহৰ মনৰ ভিতৰৰ চিন্তা চেতনাখিনিক মানুহ আচলতে কি মানুহ কেনেধৰণে আহিছে মানুহে আচলতে বিচাৰে কি এই সম্পৰ্কে মানুহৰ জীৱনৰ লক্ষ্য কি এই সম্পৰ্কে ভিন্ন মত দেখিবলৈ পোৱা যায় স্পষ্ট মত কিন্তু এতিয়ালৈকে আচলতে প্ৰকাশ হোৱা নাই কিন্তু নৈতিক অৰ্থত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ জীৱনৰ লক্ষ্য কি এই প্ৰশ্নৰ উত্তৰ আমি সকলোতে বিচাৰি পাম এতিয়া হৈছে যে নৈতিক অৰ্থত মানুহৰ জীৱনৰ লক্ষ্য হ'ল সেইবোৰ গুণৰ বিকাশ সাধন কৰা যিবোৰ গুণে মানুহক ব্যক্তি হিচাপে এজন আদৰ্শ মানুহ আৰু সমাজৰ সদস্য হিচাপে আদৰ্শ নাগৰিক হোৱাত সহায় কৰে সো আমি নৈতিক অৰ্থত যদি আমি চাওঁ আমি সামাজিক দায়বদ্ধতাৰ কথা কওঁ ইজনে সিজনৰ সহায় সুবিধাৰ কথা কওঁ ইজনে সিজনৰ সুখে দুখে একেলগে লৈ যোৱাৰ কথা কওঁ এইখিনি হৈছে আমাৰ নৈতিক দায়িত্ব সমাজত বসবাস কৰি আমি ৰাজহুৱাভাৱে সামাজিকভাৱে বসবাস কৰি এজনে আনজনৰ প্ৰতি থকা যিখিনি দায়িত্ববোধ সেই দায়িত্ববোধখিনিক যদি আমি কি কৰিছো আমি সমাজ জীৱনত চলিবৰ কাৰণে সামাজিক চিন্তা চেতনাৰে সমাজ জীৱনত আমি কতো আউল নলগাকৈ কাৰো আমি অনাহকত আমি কোনো ধৰণৰ ত্ৰুটি নৰখাকৈ আমি যি ধৰণে পৰিশীলিতভাৱে জীৱনটো যাপন কৰোঁ সেইটোক নৈতিক অৰ্থত কি বুলি কোৱা হৈছে তাক আমি জীৱনৰ লক্ষ্য বুলি ধৰিব পৰা যায় জীৱিকাৰ কাৰণে অথবা মানুহৰ সহজাত প্ৰতিভা বিকাশৰ বাবে এজন ব্যক্তিয়ে কি বৃত্তি বা কৰ্মক্ষেত্ৰ বাছি ল'ব সেই কথা স্বাভাৱিকতে প্ৰত্যেক মানুহৰ জীৱনতে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বা আমি পঢ়া শুনা কৰিছো ডাঙৰ দীঘল কৰিছো আমি জীৱনটোত কি কৰিছো সংঘাতৰ মাজেৰে আমি অতিক্ৰম কৰিছো প্ৰতিজন মানুহে আমি এটা কথা চিন্তা কৰো কি ধৰণে জীৱনটো আচলতে চলাই নিলে জীৱনটোত আমাৰ অনাহক দুখ দুৰ্গতিখিনি আমাৰ নোহোৱা হ'ব আৰু যেতিয়া ভৱিষ্যতে পঢ়া শুনা কৰি শেষ হ'ব ভৱিষ্যতে আমি জীৱনটোত কি জীৱিকাৰ মাধ্যমেৰে কৃবৃত্তিৰ মাধ্যমেৰে আমি নিজকে আচলতে সজাই তুলিব পাৰিম আৰু আমি ভৱিষ্যতে কোনটো বৃত্তি আমি বাছি ল'ম কোনটো কৰ্মক্ষেত্ৰৰ মাধ্যমেৰে নিজকে প্ৰতিষ্ঠা কৰিম সেই কথাটো আমাৰ সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন জীৱনৰ লক্ষ্য কি বুলি প্ৰশ্ন কৰিলে সৰ্বপ্ৰথমে এই কথাটোৱে বেছিভাগ মানুহৰ মনলৈ আহে কিন্তু অলপ দকৈ ভাবি চালে দেখা যায় আচলতে সেইটো ভুল কিন্তু আমি যদি জীৱনৰ লক্ষ্য বুলি ক'বলৈ যাওঁ সেইটো অৰ্থতে আমি যেনেকৈ আমি চিন্তা কৰোঁ আমি ভৱিষ্যতে সায়েন্সত পঢ়িম এডভান্সমেণ্ট ল'ব লাগে 9-10ত আমি ভৱিষ্যতে সায়েন্সত পঢ়িম আমি ডাক্তৰ হ'ম ভৱিষ্যতে সায়েন্সত পঢ়িম আমি ইঞ্জিনিয়াৰ হ'ম এনেকুৱা ভিন্ন কথাবিলাক আমাৰ মনলৈ আহে কিন্তু যদি আমি পোনপটীয়াকৈ সেই কথাখিনি লক্ষ্য কৰোঁ তেতিয়াহ'লে সেইখিনি মানুহৰ জীৱনৰ কিন্তু লক্ষ্য আচলতে নহয় আৰু সেইকাৰণে কৈছে যে সেইটো আচলতে ভুল যিহেতু ডাঙৰ হৈ এজন প্ৰশাসক বা বৈজ্ঞানিক বা সাহিত্যিক হ'ব খোজা কথাটো জীৱনৰ প্ৰধান লক্ষ্য কেতিয়াও হ'ব নোৱাৰে মানুহৰ প্ৰথম বা প্ৰধান লক্ষ্য হোৱা উচিত এনে এজন আদৰ্শ মানুহ হ'বলৈ চেষ্টা কৰা যিজন মানুহ নিজৰ সততাৰ দ্বাৰা সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হ'ব পাৰে যদি আমি দকৈ ভাবি চাওঁ তেতিয়াহ'লে তোমালোকে এটা কথা চোৱা আমি যে জীৱনত সফলতাৰ কথা কওঁ আমি বহুত টকা পইচা উপাৰ্জন কৰিও মানুহ আচলতে জীৱনত প্ৰকৃততে সফল হ'ব নোৱাৰো আমি ডাক্তৰ ইঞ্জিনিয়াৰ ডাঙৰ চাকৰি পোৱাৰ পাছতো জীৱনটোত আমি সফল হ'ব নোৱাৰো কিন্তু জীৱনটোত যদি আমি সফল হ'বলৈ হয় তেতিয়াহ'লে আমাৰ নিতান্তই জীৱনৰ লক্ষ্যটো আমি নিৰ্ধাৰণ কৰিবলৈ যাওঁতে কোনখিনি লক্ষ্যৰ ওপৰত আমি নিজকে গুৰুত্ব দিম সেই কথাটো আমাৰ ভাবিবলগীয়া এটা বিষয় আৰু সেইকাৰণে কৈছে যে জীৱনৰ প্ৰথম বা প্ৰধান লক্ষ্যটো কোনো ধৰণৰ ব্যক্তিগত বা কৰ্মক্ষেত্ৰ বাছি লোৱা লক্ষ্যটো কেতিয়াও জীৱনৰ লক্ষ্য আচলতে হ'ব নোৱাৰে আৰু সেইকাৰণে কৈছে যিজন মানুহে সততাৰ দ্বাৰা শ্ৰদ্ধাৰ পাত্ৰ হ'ব পাৰে নিজৰ সত্যবাদিতাৰ কাৰণে নিজৰ সততাৰ কাৰণে সকলোৰে মাজত যিজনে জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে যিজন মানুহে সৰুচুৰিৰ দ্বাৰা নিজৰ জীৱনটো সুন্দৰ কৰি গঢ়ি তুলিব পাৰে ৰুচিপূৰ্ণ জীৱন বুলি কোৱা হয় যিটো কৰি মই ভাল পাওঁ যি ধৰণে মই জীৱনটো সজাই তুলিব পাৰোঁ যিজন মানুহে সুশিক্ষাৰ দ্বাৰা জ্ঞান বিজ্ঞান আৰু কলা সংস্কৃতিৰ বিভিন্ন উৎসৰ পৰা আনন্দ আহৰণ কৰিব পাৰে যিজন মানুহে জীৱনতে যথাৰ্থতে শিক্ষা লাভ কৰিছে জ্ঞান বিজ্ঞান প্ৰযুক্তিবিদ্যা সাহিত্যৰ পৰা ভিন্ন দিশৰ পৰা
জীৱনৰ সৌন্দৰ্য তেওঁ বুটলিব পাৰিছে আৰু সেই মানুহজনে কি কৰিব পাৰে সেই মানুহজনকে প্ৰকৃততে কি বুলি কোৱা হয় এই তেনেধৰণৰ হ'বলৈ আমি প্ৰত্যেকে আচলতে মন দিয়া উচিত বাকি যিখিনি কৰ্মক্ষেত্ৰ বাকি যিখিনি বৃত্তি এখিনি পোনপটীয়া অৰ্থত আচলতে জীৱনৰ লক্ষ্য নহয় আৰু কৈছে যে এজন মানুহৰ বৃত্তি বা কৰ্মক্ষেত্ৰ যিয়ে নহওক কিয় জীৱনটো সুখময় আৰু আনন্দময় কৰি তোলাটোই হ'ল সকলো মানুহৰ জীৱনৰ সাধাৰণ লক্ষ্য তাকে কৰিবলৈ হ'লে মানুহ সুনীতিপৰায়ণ আৰু সুৰুচিপৰায়ণ হ'বই লাগিব যদি পোনপটীয়াকৈ আমি এটা কথা চাওঁ তেতিয়াহ'লে জীৱনৰ লক্ষ্য বুলি যদি আমি ক'বলৈ যাওঁ জীৱনটো সুখময় আৰু আনন্দময় কৰি আমি ক'তো কাকো আউল নলগোৱাকৈ কাকো বিঘিনি নঘটোৱাকৈ কাকো আমি অন্যায় নকৰাকৈ নিজৰ সৃষ্টিশীলতাৰে আমি পৰিশীলিতভাৱে যদি জীৱনটো আমি গঢ় দিব পাৰোঁ যথাৰ্থতে সেই জীৱনৰ লক্ষ্য হ'ব পাৰে প্ৰত্যেক মানুহে কম বেছি পৰিমাণে এক বিশেষ ধৰণৰ সৃষ্টি প্ৰতিভালৈ জন্মগ্ৰহণ কৰে মানুহৰ ধৰ্ম হ'ল সেই সহজাত প্ৰতিভাত বিকাশৰ সুযোগ দিয়ে আমি যেহেতু আমাক মানুহ বুলি কোৱা হৈছে আমি কোনো মানুহ আচলতে গৰু গাধ হ'ব নোৱাৰে কেতিয়াও গতিকে মানুহৰ সকলোৰে একোটা কি থাকে এটা চিৰন্তন সৃষ্টি প্ৰতিভা থাকে আৰু প্ৰতিজন মানুহে সৃষ্টি প্ৰতিভাবিলাক থাকে আমাৰ কেতিয়াবা এনেকুৱা হয় ধৰি লোৱা তুমি ডক্টৰ ভূপেন হাজৰিকাক যদি সেইখিনি সময়ত মাকে যদি ক্ৰিকেট খেলিবলৈ লগাই দিলেহেঁতেন তেতিয়াও কিন্তু আমি ডক্টৰ ভূপেন হাজৰিকাক লগ নাপালোহেঁতেন বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যিটো দিশেৰে তেখেতে সমাজতে প্ৰতিষ্ঠিত হৈছে সমাজত এজন মহাপুৰুষলৈ তেখেতে উত্তীৰ্ণ হৈছে তেওঁ যদি বৃত্তিগতভাৱে যদি বেলেগ এটা হ'লহেঁতেন তেতিয়াহ'লে আমি কিন্তু শংকৰদেৱক মহাপুৰুষ হিচাপে লগ নাপালোহেঁতেন অৰ্থাৎ প্ৰতিজন মানুহৰ সৃষ্টি প্ৰতিভাবোৰ বেলেগ বেলেগ প্ৰতিজন মানুহে নিজস্ব কিছুমান প্ৰতিভালৈ পৃথিৱীত জন্মগ্ৰহণ কৰে আৰু এই যে জন্মগ্ৰহণ কৰা সেই আমাৰ মানুহৰ সহজাত যিটো ধৰ্ম হ'ল সেইটো হৈছে কি প্ৰতিজন মানুহৰ ভিতৰত থকা যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি বিকাশৰ সুযোগ দিয়া বৃত্তি বা কৰ্মক্ষেত্ৰ নিৰ্বাচন কৰাৰ আগতে প্ৰত্যেক মানুহে গভীৰভাৱে আত্মবিশ্লেষণ কৰি এই কথা জানিবলৈ চেষ্টা কৰা উচিত যে আচলতে তেওঁ কি ধৰণৰ সহজাত প্ৰতিভালৈ জন্মগ্ৰহণ কৰিছে আৰু কি ধৰণৰ কামৰ মাজত তেওঁ জীৱনৰ সাৰ্থকতা বিচাৰি পাব পাৰে গতিকে চূড়ান্ত বিচাৰত জীৱনৰ লক্ষ্য হ'ল এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ বাবে অবিৰামভাৱে সাধনা কৰা গতিকে আমি যদি চাওঁ তেতিয়াহ'লে কি হয় যে প্ৰতিজন মানুহে এটা কথা আত্মবিশ্লেষণৰ মাধ্যমেৰে এটা কথা চিন্তা কৰিব লাগে যে আমি কোনটো কামৰ জৰিয়তে মই নিজকে আচলতে আনন্দপূৰ্ণ এটা জীৱন মই দান কৰিব পাৰোঁ কোনটো কামৰ জৰিয়তে মই নিজকে আচলতে সুখী বা আনন্দিত কৰি তুলিব পাৰোঁ এই কথাখিনি আহি পৰে আমাৰ সাধাৰণতে দেখিবলৈ পোৱা যায় উদাহৰণকে তোমালোকে চাবা আমাৰ কিছুমান ধাৰণা থাকে যেনেধৰণে ধৰি লোৱা কোনোবাই সংগীত ভাল পায় সংগীত ভাল পোৱা জনে কি হৈছে দশমানত ঐচ্ছিক বিষয় সংগীত হিচাপে লৈছে আমি কি কৰোঁ এই সংগীতটো কোনে গায় একেবাৰে গাধাখিনিয়ে গায় আমাৰ এটা ধাৰণা আছে সংগীত কৈ কি কৰিব কিন্তু তেওঁ গান ভাল পায় কোনোবা এজনে কি কৰিছে আমি এতিয়া বিশেষ ধৰণে ইলেক্টিভ বিষয়বিলাকৰ ক্ষেত্ৰত আমি চাওঁ জোৰ জুলুম কৰি আমি সেই স্বনিৰ্বাচিত বিষয়টোৰ বিপৰীতে আমি যাওঁ তেনেকুৱা ধৰণৰ হয় গতিকে আমাৰ কি হৈছে প্ৰতিজন মানুহে প্ৰতিজন অভিভাৱকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এটা কথা নিতান্তই গ্ৰহণযোগ্য হ'ব লাগে সেইটো হৈছে কি মই কি কৰি ভাল পাওঁ কোনোবা এজনে বেলেগ ধৰণৰ এটা বিষয়ত দক্ষতা লাভ কৰিছে কোনোবা এজনে দক্ষতা লাভ কৰিব পাৰিলে বুলি তুমিও সেই বিষয়টোত দক্ষতা লাভ কৰিব নোৱাৰিবও পাৰা কাৰণ তোমাৰ দক্ষতা বেলেগত আছে গতিকে এই কথাখিনি আমি আত্মবিশ্লেষণৰ মাধ্যমেৰে প্ৰতিজন মানুহে এটা কথা অনুভৱ কৰিব লাগে তোমাৰ ভিতৰত আচলতে কোনখিনি গুণ আছে যিখিনি গুণৰ মাধ্যমেৰে তুমি নিজকে তুমি প্ৰতিষ্ঠা লাভ কৰাব পাৰা আমাৰ ষ্ট্ৰীমবিলাকৰ ক্ষেত্ৰত এনেকুৱা হয় বহু ক্ষেত্ৰত আমি দেখো আৰ্টছৰ কাম নাই সায়েন্স পঢ়িব লাগে কমাৰ্চৰ কাম নাই সায়েন্স পঢ়িব লাগে এনেকুৱা নহয় তুমি যিটো বিষয়ৰ কাৰণে উপযুক্ত যিটো বিষয়ত তোমাৰ পূৰ্ণ দক্ষতা আছে সেই দক্ষতাৰ ভিত্তিত তুমি আগবাঢ়ি যোৱা তেতিয়াহ'লে দেখিবা জীৱনটো কেতিয়াও নিৰানন্দ নহয় আৰু নিৰানন্দপূৰ্ণ এটা জীৱন কেতিয়াও জীৱনৰ লক্ষ্য হ'বই নোৱাৰে আৰু সেইকাৰণে আমি আত্মবিশ্লেষণৰ মাধ্যমেৰে নিজকে আমি এইখিনি ক্ষেত্ৰত আমি লক্ষ্য কৰিব লাগে আৰু সেইকাৰণে আমি যদি চূড়ান্ত বিচাৰলৈ যাওঁ শেষ পৰ্যায়ৰ বিচাৰলৈ যাওঁ তেতিয়াহ'লে এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ কাৰণে অবিৰামভাৱে জীৱনটোত আমি যদি সাধনা কৰিব পাৰোঁ সাধনা আৰু যিটো অধ্যয়নশীলতাৰ মাজেৰে যদি আমি আগবাঢ়ি যাব পাৰোঁ সেইটোৱে জীৱনৰ চূড়ান্ত লক্ষ্য হ'ব পাৰে উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে জীয়াই থাকিবৰ পৰা গ্ৰহণ কৰা বৃত্তি সঁচা অৰ্থত জীৱনৰ লক্ষ্য হ'ব নোৱাৰে যদিও মানুহৰ জীৱন নিৰ্বাহৰ বাবে গ্ৰহণ কৰা বৃত্তিৰ লগত মানৱীয় গুণৰ সংযোগ হ'বই লাগিব গতিকে আমি যদি গোটেই কথাখিনি আলোচনা কৰোঁ তেতিয়াহ'লে জীয়াই থাকিবৰ কাৰণে আমি প্ৰতিজন মানুহে যিবিলাক বৃত্তি আমি গ্ৰহণ কৰিছোঁ সেই বৃত্তিটো আমাৰ জীৱনৰ লক্ষ্য নহ'বও পাৰে পৰিৱেশ আৰু পৰিস্থিতিৰ দাসত্বৰ শিকলিৰে আমি কি কৰিব পাৰোঁ আমি কেতিয়াবা এনেকুৱা ধৰণৰ আলি দুমুজাত আমি সোমাই পৰোঁ আমি কিছুমান কাম কৰিবৰ কাৰণে জীৱনটোক আগবঢ়াই লৈ যাবৰ কাৰণে কিছুমান কাম আমি নিতান্ত কৰিবলগীয়া হয় সেইটো কিন্তু মোৰ প্ৰথম ভাগৰ জীৱনৰ লক্ষ্য নাথাকিব পাৰে এনেকুৱাও হ'ব পাৰে কিন্তু এটা কথা ঠিক যিজন মানুহে যিটো কাম কৰি আছে সেই কামৰ লগত কিন্তু মানৱীয় গুণৰ নিতান্ত প্ৰয়োজন হয় সকলো ক্ষেত্ৰতে আচলতে যদি আমি অকল প্ৰেক্টিকেল হ'বলৈ যাওঁ তেতিয়াহ'লে কিন্তু জীৱনৰ বহুত আনন্দৰ পৰা আমি বঞ্চিত হ'ব লগা হয় সেয়েহে মই মোৰ জীৱনৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিলোঁ মই এজন আদৰ্শৱান শিক্ষক হ'ব খোজোঁ মই বিশ্বাস কৰোঁ শিক্ষকতাৰ বাবে প্ৰচুৰ অধ্যয়নৰ প্ৰয়োজন তাতোতকৈ প্ৰয়োজন অধিক চিন্তাৰ অধ্যয়নে জ্ঞানৰ পৰিধি বঢ়াই চিন্তাৰ বুদ্ধিৰ জড়তা ভাঙি মেধা আৰু বৌদ্ধিকতাৰ প্ৰখৰ কৰায় সেয়েহে অধ্যয়নৰ মাজেৰে আগবাঢ়ি নতুন প্ৰজন্মক আদৰ্শৱান কৰি গঢ়ি তুলিবৰ বাবে শিক্ষক হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিলোঁ আমি এটা নিৰ্দিষ্ট লক্ষ্য ইয়াত আমি বাছি দিছোঁ আৰু এই লক্ষ্যটোত আমাৰ কি হৈছে
নিৰ্দিষ্ট লক্ষ্যৰ মাজেৰে আমি কি কৰিব বিচাৰিছো যে শিক্ষক হোৱাৰ যিটো লক্ষ্য সেই শিক্ষক হোৱাৰ লক্ষ্যটোক আমি ইয়াত নিৰ্ধাৰণ হিচাপে বাছি দিছো এই কাৰণে বাছি দিছো তোমালোকে চাবা সমাজত যিমান সৰু ডাঙৰ মানুহ আছে সমাজত যিমান ডাক্তৰ ইঞ্জিনিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ষ্ট্ৰীমৰ মানুহ আছে সমাজত যিমান ধৰণৰ আদৰ্শগত যিমান ধৰণৰ শিক্ষিত মানুহ আছে প্ৰতিজন মানুহক কিন্তু এজন শিক্ষকে আচলতে আঙুলিত ধৰি তাক কি কৰা হয় আখৰ শিকোৱা হয় গতিকে পৃথিৱীত যদি আটাইতকৈ মহান কামটো আছে পৃথিৱীত যদি আটাইতকৈ মানুহ জন্ম দিব পৰা গোটেই ব্যৱস্থাটো আছে সেই ব্যৱস্থাটো হৈছে শিক্ষক সমাজ আৰু শিক্ষক হ'বৰ কাৰণে আচলতে কি হয় অকল এটা ডিগ্ৰীত থাকিলে শিক্ষক হ'ব নোৱাৰে কাৰণ অধ্যয়নৰ প্ৰচুৰ অধ্যয়নৰ প্ৰয়োজন কাৰণ এটা প্ৰজন্মক এটা নতুন দিশেৰে লৈ যোৱাৰ যিটো দায়িত্ব বহন কৰা হয় শিক্ষকসকলে গতিকে সেই শিক্ষকতাৰ বৃত্তিটোকে ইয়াত জীৱনৰ লক্ষ্য হিচাপে গ্ৰহণ কৰা হ'ল আৰু এই শিক্ষকতাৰ বৃত্তিৰ লগত অধ্যয়নৰ কথাটো জড়িত হৈ আছে আৰু এটা কথা তোমালোকে সকলোৱে জানা তীব্ৰ অধ্যয়নৰ মাজেৰেহে মানুহৰ বৌদ্ধিকতাৰ প্ৰখৰ হয় তীব্ৰ অধ্যয়নৰ মাজেৰে মানুহৰ সৃষ্টিশীলতা প্ৰকাশ পায় তীব্ৰ অধ্যয়নৰ মাজেৰে মানুহৰ জীৱনবোধৰ যিটো গভীৰতা এই গভীৰতাটো উপলব্ধি কৰিব পৰা যায় এবাৰ আহিলে লক্ষ্যৰ প্ৰয়োজনীয়তা হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চূড়ান্ত উন্নতিৰ দিশত মই নিজকে কি আদৰ্শবান শিক্ষক হিচাপে গঢ়ি তুলিব খোজো আদৰ্শবান আচলতে আত্মবিশ্লেষণৰ মাজেদি দেখা গ'ল যে মানৱ জীৱনৰ চূড়ান্ত লক্ষ্য যদি মানৱতাৰ উত্তৰণে হয় তেনেহলে সেই উত্তৰণৰ এটি প্ৰশস্ত পথ হ'ল শিক্ষকতাক মই পৰম পবিত্ৰ যজ্ঞ কৰ্ম বুলি ভাবো আৰু শিক্ষকক সেই যজ্ঞৰ পুৰোহিত বুলি গণ্য কৰি আহিছো সেই ছাত্ৰ অৱস্থাৰ পৰাই অধ্যয়নৰ মাজেৰে মই মোৰ লক্ষ্যত উপনীত হ'বৰ বাবে অহৰহ চেষ্টা চলাইছো গতিকে লক্ষ্যৰ প্ৰয়োজনীয়তা আজিকালি এনেকুৱা ধৰণৰ হয় বহু ক্ষেত্ৰত শিক্ষক হ'বলৈ মানুহে মন নকৰে আমি বহুত ডাঙৰ কথা কওঁ আমি কৃষিভিত্তিক ব্যৱস্থাৰ কথা কওঁ দেশখনক অৰ্থনৈতিক দিশত আগবঢ়াই লৈ যোৱাৰ কথা আমি ডাঙৰ কথা আলোচনা হয় কিন্তু আমি কোনেও আচলতে আমাৰ নিজৰ ল'ৰা ছোৱালীক শিক্ষক হোৱা বা নিজৰ ল'ৰা ছোৱালীক আমি এজন আদৰ্শবান খেতিয়ক হোৱা বুলি ক'লে মানুহে হাঁহি মৰিব এতিয়া কিন্তু কথাটো হৈছে কি তুমি যিটো কাম কৰি ভাল পোৱা মই কৈছো ৰচনাখনতো তোমালোকক উপস্থাপন কৰি দিছো প্ৰত্যেকে এটা কথা লক্ষ্য কৰিবা তুমি নিজে কোনটো কামৰ কাৰণে উপযুক্ত তুমি নিজে নিৰ্বাচন কৰি ল'বা আৰু সেই কামটোৰ তুমি তেনেকুৱা এজন মানুহ হ'বৰ কাৰণে তুমি নিজকে সাৰ পানী দি তুমি জীপাল কৰি ৰাখিব পৰা যিটো ক্ষমতা সেই জীপাল কৰি ৰাখিব যদি তুমি পাৰা তোমাৰ জীৱনটো আনন্দময় আৰু সমৃদ্ধিশালী হয় আৰু সেই আনন্দময় আৰু সমৃদ্ধিশালী কৰি ৰখাটোৱেই মানৱ জীৱনৰ প্ৰকৃত আচলতে লক্ষ্য আৰু সেইকাৰণে কোৱা হৈছে যে সমাজৰ উত্তৰণৰ গোটেই ব্যৱস্থাটো শিক্ষকতাৰ লগত জড়িত হৈ আছে সমাজ ব্যৱস্থাক আগবঢ়াই লৈ যোৱাৰ বিষয়টো শিক্ষকতাৰ লগত জড়িত হৈ আছে আৰু শিক্ষকতাৰ মাধ্যমেৰেহে আচলতে এটা নতুন প্ৰজন্মক নতুন গতিশীলতা দান কৰি এটা নতুন দিশেৰে লৈ যোৱাৰ প্ৰয়াস কৰিব পৰা যায় আমি যাম ৰচনাখনৰ সামৰণি অংশলৈ জীৱনটো সুন্দৰকৈ চাব জানিলে জীৱনে আমাক বহু কিবা কিবি দিয়ে নিৰ্দিষ্ট এটা লক্ষ্য সন্মুখত ৰাখি তাক বাস্তৱত পৰিণত কৰিবৰ বাবে অহৰহ চেষ্টা চলালে সকলোৱে এদিন নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে সেই প্ৰত্যেক মানুহে জীৱনৰ নিৰ্দিষ্ট এটা লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্য প্ৰাপ্তিৰ বাবে অবিৰামভাৱে চেষ্টা চলোৱাটো প্ৰতিজন মানুহৰ কৰ্তব্য গতিকে জীৱনটোক আমি অকল অন্ন বস্ত্ৰৰ এটা দিশ বুলি যদি নলওঁ জীৱনটোক যদি আমি গভীৰৰ পৰা গভীৰতালৈ চাওঁ সৌন্দৰ্যৰ চেতনাৰে যদি নান্দনিক চেতনাৰে জীৱনটোক আমি চাওঁ তেতিয়াহ'লে এই জীৱনৰ পৰা আমাৰ পাবলগীয়া বহুত আছে গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰতিজন মানুহে আমি জীৱনৰ লক্ষ্য এটা নিৰ্ধাৰণ কৰি সেই লক্ষ্যত আমি অবিৰতভাৱে লৈ যোৱাৰ যিটো প্ৰক্ৰিয়া সেই তাৰ বাবে আমি সকলোৱে কি কৰিব লাগে দৃঢ়তাৰে আগবাঢ়িব লাগে আমাৰ ইমানতে মোৰ জীৱনৰ লক্ষ্য যিখন ৰচনা আছিল সেই ৰচনাখনৰ আমি আলোচনাৰ ক্ৰমটো সামৰিছো গতিকে কোনখিনি কথা আমি পোনে জীৱনৰ লক্ষ্য ৰচনাখন লিখিবলৈ যাওঁতে এটা কথা মন কৰিবা পোনে মই কিবা হ'ম বুলি তুমি জীৱনৰ লক্ষ্য ৰচনাখন লিখিব নোৱাৰা গতিকে জীৱনৰ লক্ষ্য ৰচনাখনৰ গোটেই ব্যৱস্থাটোৱে মই কৈছো অকণমান কৰবাত বিতৰ্কিত হৈ যায় গতিকে আমি ৰচনাৰ ক্ৰম অনুসৰি তোমালোকলৈ আগবঢ়াই দিলো ৰচনাখন আমি আশা কৰিছো যে ৰচনাখনৰ জৰিয়তে তোমালোক উপকৃত হ'ব পাৰিবা আমি ইমানতে যিখন তোমাৰ জীৱনৰ লক্ষ্য ৰচনা আছিল সেই ৰচনাখন আমি ইতিমধ্যে সামৰিছো ধন্যবাদ